নমস্কাৰ আপোনালোক সকলোকে জ্ঞান গুৰুকুললৈ স্বাগতম জনাইছো গতিকে ট্ৰানজেকশন মোটিভৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগতে আমি এটা সৰু কনসেপ্ট জানি ল'ব লাগিব যেটো হল ভেলোচিটি অফ মানি গতিকে ভেলোচিটি অফ মানি কি হয় হেতু প্ৰথমতে আমি এটা উদাহৰণৰ সহায়ত বুজিম গতিকে লেটস সে যে এ নামৰ মানুহজনে বি নামৰ দোকানীজনৰ পৰা এটকাত চকলেট এটা কিনিলে ঠিক আছে সো এ এটকা এটা বিক দিলে এটা বি এ কি কৰিলে বি এ তো দোকান বস্তুটো বেছিবৰ কাৰণে তে হোলসেলৰ পৰা বা কৰবাৰ পৰা আনিছিল ঠিক আছে তো তেও কি কৰিলে সি নামৰ হোলসেলাৰ জনক আকৌ এ এটকাটো তেও দি দিলে বি এ দিলে তেও পে কৰিব লগা আছিল তেও সিক দি দিলে এটা হোলসেলাৰ জনে আকৌ চকলেট বনাবৰ কাৰণে প্ৰথমতে তেও কাৰোবাৰ পৰা চেনি আনিছিল গতিকে তেও কি কৰিলে ডি নামৰ চেনি বিক্ৰী কৰা মানুহজনক এই এটকাটো দি দিলে দিয়ে আকৌ চেনি বনাবৰ কাৰণে তেও কুহিয়াৰ কিনিছিল কাৰোবাৰ পৰা ই নামৰ মানুহজনৰ পৰা গতিকে ই নামৰ মানুহজনক তেখেতে আগৰ পৰা এটকা এটা দিবলৈ আছিল তেও এই এটকাটো ইক দি দিলে গতিকে কি হল যে আমি দেখিলো যে প্ৰথমতে 1 টকা এটা আছিল এৰ হাতত এ হেতু বিক দিলে বি এ হে এটকাটো সিক দিলে সি এ ডিক দিলে ডি এ ইক দিলে আৰু এনেদৰে এটো কন্টিনিউ হৈ গৈ থাকিব ওকে So কি হয় এটা ফিক্স পিৰিয়ড অফ টাইমৰ suppose period of time মই ধৰি ললো যে 1 month so হে 1 monthৰ ভিতৰত 1 unit of money ঠিক আছে এটো ক্ষেত্ৰত আমি 1 টকা বুলি কৈছো so 1 rupee তো 1 rupee নহয় 1 ডলাৰো হ'ব পাৰে 1 পাউণ্ড হ'ব পাৰে বা যি হ'ব পাৰে ওকে so within a period of time 1 unit of money কিমান বাৰ তেও হাত চেঞ্জ কৰিব বা এজন মানুহৰ পৰা হিজন মানুহলৈ যাব হেতুকে কোৱা হয় velocity of money okay the number of times an unit of money changes hands within a period of time it is called velocity of money so আমি যদি ধৰি লও যে ওপৰৰ কেছটোত এমাহৰ ভিতৰত অকলে 5টা ট্ৰানজেকশন হৈছিল 1 টকাটো তাৰ মানে 1 2 3 4 ওকে এটা ভেলোচিটি হ'ব কিমান 4 ভেলোচিটি v ইকুৱেল টু হ'ব 4 কাৰণ 4 বাৰ হি হাত চেঞ্জ কৰিছে ঠিক আছে so simple concept the number of times and unit of number of times an unit of money changes hands within a period of time again period ase tar mane ki it is a flow concept so velocity is a flow concept ঠিক আছে okay ইয়াতে আজি আমি ক্লাসটো শেষ কৰিছো ধন্যবাদ